স্বাধীনতা দিৱসৰ পূৰ্বে জনসাধাৰণৰ মাজলৈ নিৰাপত্তাৰ বাৰ্তা আৰক্ষী প্ৰশাসনে শিলচৰত ৰোড মাৰ্চ কৰে। শনিবাৰে নিশা কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মাহাতুৰ নেতৃত্বত এই ৰোড মাৰ্চ কৰে। শিলচৰ সদৰ থানাৰ পৰা আৰম্ভ হৈছিল এই পথ পদযাত্ৰা। অসম আৰক্ষীৰ লগতে CRPF আৰু পুলিচ কামাণ্ডো ফৰ্চৰ জোৱানসকলেও ইয়াত অংশগ্ৰহণ কৰে। আজি আমি আমাৰ যি আৰক্ষী বিভাগৰ যিমান লোক আছে বিষয়া কৰ্মী সকলোৱে মিলি শিলচৰ মহানগৰত আমি এটা ৰোড মাৰ্চ কৰিছোঁ আৰু এই ৰোড মাৰ্চটো আপোনালোকে জানে যে অহা দিনবিলাকত 15 আগষ্ট আহি আছে আৰু অহা দিনবিলাকত দুৰ্গা পূজা আহি আছে। গতিকে সাধাৰণ নাগৰিকে যাতে সম্পূৰ্ণ নিৰাপত্তাৰে থাকিব পাৰে, তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় আৰু কোনো দুষ্কৃতিকাৰী আহি পেলাই যাতে টাউনৰ বা চিটিৰ মাজত সোমাই যাতে কোনো দুষ্কৃতিকাৰী ঘটনা তেওঁলোকে সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি নাগৰিক সমাজৰ নিৰাপত্তাজনিত দিশলৈ চাই আমি এই ৰোড মাৰ্চ কৰিছোঁ আৰু মাজে মাজে আমি এইটো কৰি থাকোঁ। গতিকে আমি সেই এটা ৰুটিন ৰোড মাৰ্চ এটা গোটেই মহানগৰখনত আমি কৰিছোঁ। আমাৰ লগত সকলো ৰাজপত্ৰিত যি বিষয় আছে সকলো আমাৰ লগত আছে। মানে থানাৰ আৰক্ষীৰ আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছে, তাৰ লগতে আউটপোষ্টৰ IC সকলো আছে, তাৰ লগতে সমগ্ৰ আমাৰ CRPF বাহিনী কামাণ্ডো বাহিনী সকলো লগত লৈ আমি ৰোড মাৰ্চ কৰিছোঁ যাতে ৰাইজৰ আৰু নাগৰিক সমাজৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে মাজে মাজে আমাৰ এইটো এটা ৰুটিন, আমাৰ এটা ৰোড মাৰ্চ আৰু সেইটো আমি মাজে মাজে কৰি থাকোঁ আৰু তাৰ অংশস্বৰূপে আজি আমি এইটো কৰিছোঁ আৰু এইটো আমাৰ চলি থাকিব। আজি সমগ্ৰ জিলাখনতে প্ৰতিটো থানাতে এই ৰোড মাৰ্চ আজি আমি পালন কৰিছোঁ আৰু যাতে ৰাইজে শান্তি শৃংখলাৰে থাকিব পাৰে, তেওঁলোকৰ মাজত যাতে কোনো দুষ্কৃতিকাৰী লোক যেনে চুৰি কৰা কাৰ্য বা এনেকুৱা ধৰণৰ যি অপৰাধজনিত ঘটনা সংঘটিত কৰিব পৰা যিবিলাক উপাদান আছে সেইবিলাক ঠাউকতে আহি সোমাই যাতে কোনো ধৰণৰ এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে আমাৰ এই যি আমাৰ এটা পদ সঞ্চালন আমি গোটেই মহানগৰখনৰ লগতে সমগ্ৰ জিলাখনতে আজি এইটো আমি কাৰ্যকৰী কৰিছোঁ।